रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ আজিৰ আলোচ্য কোৰআন মজিদৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ 110 নং খণ্ডটিলৈ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 5 নং সূৰা আল মাইদাৰ 49 নং আয়াতৰ পৰা। বিষয়বস্তুৰ প্ৰসংগ চলি আহি আছে মহান আল্লাহে ইহুদী নাছাৰা আৰু পৰৱৰ্তী সময়ত আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰতি যি এই কিতাপ অৱতীৰ্ণ কৰিছিল, আল্লাহে আটাইকেইটা কৌমকে গুৰুত্ব দিছে যে এই কিতাপৰ আধাৰত যাতে সকলোবোৰ বিচাৰ বিবেচনা কৰে। এই কিতাপ যিহেতু ফুৰকান, সত্য আৰু মিথ্যাৰ পাৰ্থক্যকাৰী, গতিকে কোনটো কথা সঁচা কোনটো কথা মিছা নিশ্চিতভাৱে এই কোৰাণেই হৈছে একমাত্ৰ আধাৰ যাৰ দ্বাৰা আমি নিৰ্ণয় কৰিব পাৰোঁ কোনটো সঁচা কথা বা কোনটো মিছা কথা। গতিকে মহান আল্লাহৰ হুকুম যাতে প্ৰত্যেকে এই কিতাপৰ মাধ্যমত সকলোবোৰ বিচাৰ বিবেচনা কৰে, অন্যথা একেধাৰে মহান আল্লাহে দাঙি ধৰিছে যিয়ে এই কিতাপৰ আধাৰত বিচাৰ নকৰিব তেৱেই কাফিৰ, যিয়ে এই কিতাপৰ আধাৰত বিচাৰ নকৰিব তেৱেই জালিম, যিয়ে এই কিতাপৰ আধাৰত বিচাৰ নকৰিব তেৱেই ফাঁসিক। তিনিটা অতি ভয়ংকৰ উপাধি মহান আল্লাহে দাঙি ধৰিছে। গতিকে আমি আহ্বান জনাইছোঁ যাতে এই বিষয়বস্তুবোৰৰ ওপৰত আহক আমি ইনশাআল্লাহ প্ৰত্যেকে গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰোঁ। গতিকে আহক আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 5 নং সূৰা আল মাইদাৰ 49 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াইন ইহকুম বাইনাহুম বিমা আনজালাল্লাহু ওয়ালা তাত্তাবি' আহওয়াআহুম ওয়াহজারুহুম আন ইয়াফতিনুকা আন বা'দা মিন মা আনজালাল্লাহু ইলাইকা। বিষয়বস্তু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি কোৱা গৈছে এই আয়াতত যে ওয়াইন ইহকুম বাইনাহুম, গতিকে তুমি বিচাৰ কৰিবা বাইনাহুম, সিহঁতৰ মাজত। যেহেতু প্ৰেক্ষাপট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছে, তেখেতে প্ৰতি আল্লাহে এই কোৰআন অৱতীৰ্ণ কৰিছে, তেখেতৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দুটা কৌম পাইছে, ইহুদী আৰু নাছাৰা। তৌৰাত আৰু ইঞ্জিলৰ অনুসাৰীৰ কৌমটোক তেখেতে প্ৰত্যাহ্বান জনাবলগীয়া হৈছে, আহ্বান জনাব লগা হৈছে। সেই আহ্বানৰ বিৰোধ কৰি যিহেতু তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পেলোৱাৰ চেষ্টা কৰিছিল, গতিকে তেখেতৰ সন্মুখত থকা দুটা কৌমৰ উদ্দেশ্য কৰি কোৱা গৈছে যে ইহকুম বাইনাহুম, সিহঁতৰ মাজত তুমি সিদ্ধান্ত কৰিবা বিমা আনজালাল্লাহু, যি আল্লাহে অৱতীৰ্ণ কৰিছে। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে এতিয়া তোমাৰ প্ৰতি, অৰ্থাৎ এই কোৰআন যি আল্লাহে অৱতীৰ্ণ কৰিছে তাৰ আধাৰত তুমি সিহঁতৰ বিচাৰ বিবেচনাবোৰ কৰিবা বা সিহঁতক যি আদেশ দিব লগা আছে তুমি দিবা। ওয়ালা তাত্তাবি' আহওয়াআহুম, আৰু সিহঁতৰ খেয়াল খুচিক তুমি কেতিয়াও অনুসৰণ নকৰিবা, সিহঁতৰ কথাত তুমি নাযাবা। ইতিমধ্যে ইয়াৰ আগৰ আয়াতত হুবহু একেটাই কথা আমি পাই আহিছোঁ। গতিকে সেই আয়াতৰ সেই কথাৰ পুনৰাবৃত্তি কৰি মহান আল্লাহে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে ওয়ালা তাত্তাবি' আহওয়াআহুম, সিহঁতৰ খেয়াল খুচিক তুমি ইত্তেবা নকৰিবা, অনুসৰণ নকৰিবা। ওয়াহজাৰুহুম,
আৰু সিহঁতৰ প্ৰতি তুমি সাৱধান হ'বা, সিহঁতক ভয় কৰিবা। তুমি ভয়ৰ কাৰণো কৈ দিছে, আই ইয়াফতিলুনাকা আম বাদা, যে এইকাৰণেই সিহঁতৰ প্ৰতি সাৱধান হ'ব লগা বিষয় যে আই ইয়াফতিনুকা, যে সিহঁতে তোমাক এক বিপদত, এক খেলি মেলি মাজত তোমাক সিহঁতে পেলাই দিব। আম বাদি মা আনজালাল্লাহু, তোমাৰ প্ৰতি যি নাজিল কৰা গৈছে তাৰ কিছু কিছু বিষয়ক লৈ সিহঁতে তোমাক বিপদত পেলাই দিব। বিভিন্ন ধৰণৰ প্ৰশ্ন বাণেৰে হওক, বিভিন্ন ধৰণৰ প্ৰতিবাদেৰে হওক তোমাক এক হলঠেকত পেলাব। গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে সিহঁতৰ পৰা তুমি সাৱধান হোৱা। ৱা আহজাৰু হুম, সিহঁতৰ পৰা তুমি সাৱধান হোৱা, সিহঁতক ভয় কৰা। যিহেতু এতিয়া আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ তাৰ কিছু কিছু বিষয়বস্তুক লৈ তোমাক সিহঁতে বিপদত পেলোৱাৰ চেষ্টা কৰিব। ফাইন তাৱাল্লাও, তাৰ পাছতো তুমি যে এই আহ্বান কৰিছা সিহঁতক, তোমাৰ আহ্বান কৰাৰ পাছতো ফাইন তাৱাল্লাও, সিহঁতে যদি তোমাৰ কথাত পৰা যদি মুখ ঘূৰাই লয়, ফা'লাম, তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে ফা'লাম, তেতিয়া তুমি বুজিবা, তুমি জানি ৰাখিবা, আন্নামা ইউৰিদুল্লাহু, কি জানি ৰাখিবা, যে আন্নামা ইউৰিদুল্লাহু, আল্লাহে বিচাৰিছে, আন ইউসিবাহুম বিবাদি জুনুবিহিম, আই ইউসিবাহুম, যে আল্লাহে বিচাৰিছে সিহঁতক হলঠেকত পেলাবলৈ, সিহঁতক ওপৰত কোনো বিপদ লৈ আনিবৰ বাবে। সেই বিপদ কিহৰ কাৰণে আল্লাহে বিচাৰিছে? বিবাদি জুনুবিহিম, সিহঁতৰ কিছু কিছু অপৰাধৰ বাবে। গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে তুমি সিহঁতৰ প্ৰতি আহ্বান জনোৱাৰ পাছতো সিহঁতে যদি মুখ ঘূৰাই লয়, ফাইন তাৱাল্লাহ, তেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে ফা'লাম, তুমি জানিবা, তুমি বুজিবা। তেতিয়া যদি সিহঁতে মুখ ঘূৰাই লয় তেতিয়া বুজিবা স্বয়ং আল্লাহে প্ৰকৃততে সিহঁতক বিপদত পেলাব বিচাৰিছে, সিহঁতৰ কিছু কিছু অপৰাধৰ বাবে। বিবাদি জুনুবিহিম, সিহঁতৰ কিছু কিছু অপৰাধৰ বাবে স্বয়ং আল্লাহে সিহঁতক বিপদত পেলাব বিচাৰে, যাৰ বাবে সিহঁতে তোমাৰ পৰা মুখ ঘূৰাই লৈছে। এই বিষয়টো তুমি জানিবা। ৱা ইন্না কাসীৰাম মিনান নাসি লাফাশিকুন, আৰু নিশ্চয়, ৱা ইন্না কাসীৰান, গৰিষ্ঠ সংখ্যক, মিনান নাস, মানুহৰ মাজৰ গৰিষ্ঠ সংখ্যকে, লাফাশিকুন, প্ৰকৃততে ফাছিক। আৰু ফাছিকৰ বিষয়ে মহান আল্লাহে কৈ আহিছে আমাক, ফাছিক প্ৰকৃততে কোন। আমি কোৰাণৰ দৃষ্টিভংগীত আমি ইয়াৰ ডেফিনেশ্যনবোৰ বুজাৰ চেষ্টা কৰিব লাগিব, যে প্ৰকৃততে কাফিৰ কোন, প্ৰকৃততে জালিম কোন, প্ৰকৃততে ফাছিক কোন। যিহেতু আল্লাহে ইয়াৰ ষ্টেটমেণ্টবোৰ, ইয়াৰ বিশ্লেষণবোৰ, ইয়াৰ ব্যাখ্যাবোৰ আমাৰ আগত অতি স্পষ্টভাৱে দাঙি ধৰিছে। গতিকে আল্লাহৰ কিতাপৰ আধাৰতে ইয়াৰ ফাছিক কোন আমি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে আল্লাহে কৈছে ৱা ইন্না কাসীৰান, আৰু নিশ্চয় গৰিষ্ঠ সংখ্যকেই, মিনান নাস, মানুহৰ মাজৰ পৰা, লাফাশিকুন, ফাছিক। সিহঁতে কিতাপৰ লগত নাই, কিতাপৰ আধাৰত সিহঁতে কোনো বিচাৰ বিবেচনা নকৰে, কিতাপৰ আল্লাহৰ হুকুমক প্ৰকৃততে সিহঁতে গণ্যই নকৰে, কিতাপৰ বাহিৰত থাকে তেওঁলোক। তাৰপিছত কৈছে আফা হুকমা বিল জাহিলিয়াতি ইয়াবউনা, আল্লাহে প্ৰশ্ন কৰিছে আফা হুকমা, যে সিহঁতে বিচাৰিছে নেকি, আল জাহিলিয়াতি ইয়াবগুনা, সিহঁতে বিচাৰে নেকি যে এই বিচাৰ বিবেচনাবোৰ অজ্ঞ জাহিলৰ দৰে হওক, অৰ্থাৎ এই কিতাপৰ দ্বাৰা হ'ব নালাগে। সিহঁতে আল্লাহৰ প্ৰশ্ন, আফা হুকমা, আল্লাহে প্ৰশ্ন কৰিছে যে সিহঁতে
এই বিচাৰ বিবেচনাবোৰ অজ্ঞ জাহিলৰ দৰে হ'ব হোৱাটো তেওঁলোকে বিচাৰে নেকি? ইয়াবগুনা, সিহঁতে বিচাৰে নেকি? ওয়ামান আহসানু মিনাল্লাহি হুকমান, ওয়ামান আহসানু মিনাল্লাহি হুকমান, এই সিদ্ধান্ত, এই বিবেচনা, এই বিচাৰ দিয়াৰ ক্ষেত্ৰত ওয়ামান আহসানু, কোন আৰু উত্তম হ'ব পাৰে মিনাল্লাহি, আল্লাহতকৈ, হুকমান, সিদ্ধান্ত, বিবেচনা, বিচাৰ ইত্যাদিৰ বিষয়ে ক'বলৈ মহান আল্লাহতকৈ আৰু উত্তম কোন হ'ব পাৰে? লিকৌমি ইউকিনুন, আৰু এই যিটো বিষয় যে আল্লাহতকৈ কোনো উত্তম হ'ব নোৱাৰে, যে বিচাৰ বিবেচনাৰ বাবে, সিদ্ধান্তৰ বাবে, বিধানৰ বাবে যে আল্লাহতকৈ কোনো উত্তম হ'ব নোৱাৰে, এই বিষয়টো প্ৰকৃততে কাৰ বাবে বাস্তৱ? লিকৌমি ইউকিনুন, সেই কৌমৰ বাবে যি কৌমে ইউকিনুন, নিশ্চিত। কিহৰ ওপৰত নিশ্চিত? মহান আল্লাহে সূৰা আল বাকাৰাৰ একেবাৰে আৰম্ভণিতে আমাক এটা কথা কৈছিল, আলিফ লাম মিম জালিকাল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন আল্লাযীনা ইউমিনুনা বিল গায়ব ওয়া ইউকিমুনাস সালাতা ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন। ওয়াল্লাযীনা, আৰু যিসকলে ইউমিনুনা, বিশ্বাস কৰে, বিমা উনজিলা ইলাইকা, তোমাৰ ওপৰত যি নাজিল কৰা গৈছে, ওয়ামা উনজিলা মিন কাবলিকা, আৰু তোমাৰ আগতে যি নাজিল কৰা গৈছিল, ওয়া বিল আখিৰাতি, আৰু পৰকালৰ বিষয়ে, হুম ইউকিনুন, তেওঁলোক 100% নিশ্চিত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব গুৰুত্ব সহকাৰে আমি অৰ্থবোৰ আমি চোৱাৰ চেষ্টা কৰাৰ প্ৰয়োজন, বুজাৰ চেষ্টা কৰাৰ প্ৰয়োজন। শব্দ দুটা, এটা ইউমিনুন, এটা ইউকিনুন। মন কৰিব, ইউমিনুন বিশ্বাস, আমি প্ৰত্যেকেই বিশ্বাস কৰোঁ পৰকাল, আল্লাহ, ফিৰিস্তা ইত্যাদি বিষয়বোৰ, কিন্তু আমাৰ সেই বিশ্বাস প্ৰকৃততে নিশ্চিত বিশ্বাস নে ধাৰণা সদৃশ বিশ্বাস? আল্লাহ আছে, কিয়ামত ইত্যাদি ইত্যাদি বিষয় আমি যিমানখিনি জানিছোঁ আমি প্ৰত্যেকেই, সেই বিষয়টো প্ৰকৃততে আমাৰ এক ধাৰণা নেকি যে হয় আল্লাহ আছে, আল্লাহে এনেধৰণৰ, নে আমি নিশ্চিত? নিশ্চিত বুলি কোৱাৰ লগে লগে বিষয়বস্তুবোৰ এনেকুৱা আহিব যে মোৰ হাতখন মই কটাৰী এখন দি কাটি দিম, এতিয়া মই দুখ পাম, তেজ ওলাব, মই নিশ্চিত। কাৰেণ্টৰ লাইন এটা আহি আছে, নেকেড হৈ আছে ৱায়াৰ এডাল, মই চুই দিম, তাক মোক কাৰেণ্ট মাৰিব, সি নিশ্চিত। নিশ্চিত। মই এতিয়া জীয়াই আছো, নিশ্চিত। সন্মুখত গাড়ী এখন আহি আছে, মই হঠাৎ যদি জঁপিয়াই দিওঁ মোৰ ওপৰেদি গাড়ী চলি যাব, মই মৰি যাম, নিশ্চিত। এই বিষয়বোৰ ইউকিনুন। ঠিক সেই পৰ্যায়ত আমি প্ৰকৃততে আল্লাহ বা পৰকালৰ ওপৰত আমি ইউকিনুন হওঁ নেকি? পাৰ্থক্য আছে দুয়োটা শব্দৰ মাজত। ইউমিনুন বিশ্বাস কৰা, ইউকিনুন নিশ্চিত হোৱা। আল্লাহে ইয়াত শব্দ ব্যৱহাৰ কৰিছে ইউকিনুন, লিকৌমিন ইউকিনুন, সেইসকল কৌমৰ বাবেহে। আল্লাহ যে সৰ্বশ্ৰেষ্ঠ বিধানদাতা, সেইসকল কৌমৰ বাবেহে এই কথাটো বাস্তৱ, যিটো কৌম ইউকিনুন, পৰকালেই হওক, আল্লাহে হওক বা আল্লাহৰ যিমান কথা বতৰা আছে তাক তাৰ প্ৰতি 100% নিশ্চিত। গতিকে চেষ্টা কৰিলোঁ ইউমিনুন আৰু ইউকিনুনৰ মাজত পাৰ্থক্য দাঙি ধৰিবৰ বাবে। আমাৰ যি বিশ্বাস, সেই বিশ্বাস ধাৰণা সদৃশ বিশ্বাস নে বাস্তৱ নিশ্চিত বিশ্বাস, এই পাৰ্থক্যটো আমি নিজে নিজক সুধি চোৱাৰ প্ৰয়োজন। যিয়ে বাস্তৱ নিশ্চিত বিশ্বাস
কি হ'ব তেওঁ সন্মুখত দেখা পাই থাকিব। গোটেই আল্লাহে কোৱা যি বিষয়বস্তু তেখেতৰ সন্মুখত তেখেতে দেখা পাই থাকিব যে আল্লাহ আমাক দেখি আছে, আল্লাহে আমাক চাই আছে, আল্লাহে আমাক শুনি আছে, আল্লাহ আমাৰ লগত আছে। গতিকে এই কিতাপৰ পৰা আঁতৰি যোৱাৰ, বেয়া কামৰ, কিতাপৰ বাহিৰৰ বস্তুৰ লগত আমি আল্লাহ সম্পৰ্কত জড়িত হোৱাৰ আমাৰ অৱকাশ ক'ত? কেতিয়াও যাব নোৱাৰে তেনেলোক। ইও কিনো নহ'ব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, শব্দগত পাৰ্থক্যৰ যথেষ্ট গধুৰ পাৰ্থক্য আছে। চেষ্টা কৰিলোঁ আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে। তাৰ পাছত মহান আল্লাহে কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, বিশ্বাসীসকলক সম্বোধন কৰি কৈছে, হে বিশ্বাসীসকল, লা তাত্তাখিজু ইয়াহুদা ৱা নাছাৰা আউলিয়া, বিশ্বাসকাৰীসকলক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথাত বা কিতাপত যিসকলে বিশ্বাস আনিছে তেওঁলোকক কৈছে, লা তাত্তাখিজু ইয়াহুদা ৱা নাছাৰা, ইহুদী আৰু নাছাৰাসকলক তোমালোকে আউলিয়া, তোমালোকৰ বন্ধু কৰি কেতিয়াও নল'বা। বা'দুহুম আউলিয়াউ বা'দিন, তেওঁলোক এই ইহুদী আৰু নাছাৰাসকল পৰস্পৰে পৰস্পৰৰ বন্ধু হৈ আছে। প্ৰিয় দৰ্শকবৃন্দ, এইখিনিতে আমি আৰু এটা দিশ আপোনালোকৰ জ্ঞাতাৰ্থে আমি দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু আমি সূক্ষ্মভাৱে অধ্যয়ন নকৰিলে কিছু কিছু বিষয় এনে এক পৰ্যায়ত আমাৰ মাজত আহি পৰিব যে আয়াতৰ স্ববিৰোধ হৈছে। যিহেতু ইয়াৰ আগতে আমি পঢ়ি আহিছোঁ যে মহান আল্লাহে ইহুদী আৰু নাছাৰাসকলৰ মাজত পৰস্পৰৰ মাজত ঘৃণা তথা বিদ্বেষৰ ভাৱ এনেদৰে ভৰাই দিছে, যি ঘৃণা আৰু যি বিদ্বেষ ৰোজ কিয়ামতলৈকে থাকিব বুলি মহান আল্লাহৰ আয়াতত প্ৰকাশ পাইছে। অৰ্থাৎ ইহুদী আৰু নাছাৰাসকল চিৰশত্ৰু। তেনে এক প্ৰেক্ষাপটত ইয়াত যে আল্লাহে ক'লে বা'দুহুম আউলিয়াউ বা'দিন, এই ইহুদী আৰু নাছাৰাসকল পৰস্পৰে এজনে আনজনৰ বন্ধু, বিষয়বস্তু প্ৰকৃততে কেনেকুৱা? আমি প্ৰেক্ষাপট, মই বাৰে বাৰে কওঁ যে আমি প্ৰেক্ষাপটটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইহুদী আৰু নাছাৰা সন্মুখত আছে। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম নতুনকৈ আৱিৰ্ভাৱ হৈছে, আল্লাহৰ দ্বাৰা মনোনীত হৈছে এখন নতুন কিতাপ লৈ। এতিয়া তেওঁলোকৰ মূল বিষয়বস্তু হৈছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বিৰোধ কৰিব লাগে, অৰ্থাৎ এই কিতাপক বিৰোধ কৰিব লাগে। এনে এক প্ৰেক্ষাপটত আমি সামগ্ৰিকভাৱে আমাৰ যি ৰাজনৈতিক প্ৰেক্ষাপট যদি আমি চাওঁ, শাসনাধিষ্ঠ দলটোক শাসনৰ পৰা চ্যুত কৰাৰ বাবে তেওঁলোকৰ বিৰোধী যিমান দল থাকে, সময়ে সময়ে আমি ৰাজনীতিত আমি দেখি আহিছোঁ, যদিও তেওঁলোক প্ৰকৃততে আদৰ্শগতভাৱে বিৰোধী, কিন্তু তেওঁলোকে এক কমন এজেণ্ডা লৈ তেওঁলোক একগোট হয় যাতে শাসনৰ দলটোক শাসনাচ্যুত কৰিব পাৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত আদৰ্শগতভাৱে এই বিৰোধী দলসমূহ প্ৰকৃততে এটা আনটোৰ আদৰ্শগতভাৱে তেওঁলোকৰ মিল নাই, বিৰোধ। কিন্তু তেওঁলোকৰ মুখ্য এজেণ্ডা যিহেতু শাসনাধিষ্ঠ দলটোক তাৰ পৰা আঁতৰাব লাগে, গতিকে তেনে এক প্ৰেক্ষাপটত তেওঁলোক একলগ হৈ যায়। ঠিক তেনে এক পৰিস্থিতিৰ প্ৰেক্ষাপট ইয়াতো আমি বুজিবৰ বাবে আমি চিন্তা কৰাৰ অৱকাশ আছে যে ইহুদী আৰু নাছাৰা প্ৰেক্ষাপটত আছে তৌৰাত আৰু ইঞ্জিলৰ অনুসাৰী। আহি পৰিল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, বিৰোধ কৰিব লাগে তেখেতক, বিৰোধ কৰিব লাগে তেখেতৰ কিতাপক। এনে এক পৰিস্থিতিত দেখা গৈছে যে ইহুদী আৰু নাছাৰা তেওঁলোকৰ মাজত এই কমন এজেণ্ডা হৈছে কি, কিতাপৰ বিৰোধ কৰিব লাগে আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বিৰোধ কৰিব লাগে। এই কমন এজেণ্ডা লৈ ইহুদী আৰু নাছাৰা সাময়িকভাৱে তেওঁলোকে ইজনে সিজনৰ মাজত বন্ধু হৈ পৰিছে। এই কথাটোহে ইয়াত প্ৰকাশ পাইছে। আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি নাচাওঁ,
তেন্তে আমাক এনেধৰণৰ আয়াতে সাধাৰণ শ্ৰেণীৰ লোকক কিছু হয়তো বিভ্ৰান্তিত পেলাব পাৰে, যাৰ বাবে আমি কথাখিনি বিশ্লেষণ কৰাৰ চেষ্টা কৰিলোঁ আপোনালোকৰ আগত দাঙি ধৰাৰ। বা'দুহুম আউলিয়াউ বা'দিন ওয়ামান ইয়াতাৱাল্লাহুম, আল্লাহে কৈছে যে ইহুদী নাছাৰাক তোমালোকে বন্ধু কৰি নল'বা। তাৰ পাছতো ওয়ামান ইয়াতাৱাল্লাহুম, তোমালোকৰ বিশ্বাসীসকলৰ মাজৰ পৰা যিয়েই সিহঁতক বন্ধু কৰি ল'ব, সিহঁতৰ প্ৰতি আকৰ্ষিত হৈ যাব, মিনকুম, তোমালোকৰ মাজৰ পৰা, ফাইন্নাহু মিনকুম, তেতিয়া তোমালোকৰ মাজৰ সেই লোকসকলক গণ্য কৰা হ'ব ফাইন্নাহু মিনহুম, সিহঁতৰ অন্তৰ্গত, অৰ্থাৎ ইহুদী আৰু নাছাৰাৰ অন্তৰ্গত। তোমালোকৰ বিশ্বাসী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু কোৰাণৰ বিশ্বাসীৰ প্ৰকৃততে তেওঁলোক অন্তৰ্ভুক্ত হৈ থকা নাই, তেওঁলোক অন্তৰ্ভুক্ত হৈ পৰিছে ইহুদী আৰু নাছাৰাৰ। ইন্নাল্লাহা লা ইয়াহদিল কওমাজ জালিমিন, নিশ্চয় আল্লাহে লা ইয়াহদি, পৰিচালনা নকৰে, আল কওমিজ জালিমিন, এনেধৰণৰ জালিম কৌমক মহান আল্লাহে কেতিয়াও পৰিচালিত নকৰে। ফাতাৰা আল্লাজিনা ফি কুলুবিহিম মাৰাদুন, ফাতাৰা, তোমালোকে দেখা পাবা, আল্লাজিনা, সেইসকলক, ফি কুলুবিহিম মাৰাদুন, যাৰ অন্তৰত ব্যাধি আছে, ৰোগ আছে, বক্ৰতা আছে, ইউসাৰিউনা ফিহিম, তেওঁলোকে তৎপৰ হ'ব, ফিহিম, সেই ইহুদী নাছাৰাসকলৰ ওচৰত যাব, তাড়াতাড়িকৈ তেওঁলোকৰ ওচৰত যাব, ইয়াকুলুনা, আৰু গৈ সিহঁতে ক'ব, ইয়াখশা আন তুসিবানা দাইরাতুন, তাত গৈ ক'ব যে মই ভয় খাইছোঁ যে আমাৰ ওপৰত পতিত হ'ব এতিয়া কোনো এক বিপদ, এনে এক শংকাত মই ভয় কৰিছোঁ। ফাআসাল্লাহু, অথচ আল্লাহে ইচ্ছা কৰিলে, আইয়াতি বিল ফাতিহি, আল্লাহে যদি বিচাৰে সিহঁতক আল্লাহে বিজয় দান কৰিব পাৰে, আও আমৰিন, অথবা কোনো এটা সিদ্ধান্ত আল্লাহে দি দিব পাৰে। তোমালোকে যে এনেকে তুলুং বুটুং কৰি আছা, আল্লাহে কৈছে আল্লাহে যদি ইচ্ছা কৰে সিহঁতক বিজয় দিব পাৰে বা কোনো এটা সিদ্ধান্তত আনিব পাৰে, মিন ইন্দিহি, আল্লাহৰ তৰফৰ পৰা। ফায়ুসবিহু আলা মা আসারু ফি আনফুসিহিম, ফায়ুসবিহু মা আসারু, সিহঁতে যি গোপন কৰিছিল, সিহঁতৰ ওপৰত যেতিয়া পতিত হোৱাৰ কথাটো আহিছে, গতিকে আল্লাহৰ তৰফৰ পৰা যিহেতু বিজয় দিয়াৰ কথা কৈছে, গতিকে সিহঁতে নিজৰ মনৰ ভিতৰত যি গোপন কৰিছিল তাৰ বাবে তেওঁলোক হৈ পৰিব না দিমিন, লজ্জিত হ'ব, অনুতপ্ত হৈ পৰিব। ওয়াকুলু, আৰু সিহঁতে ক'ব, আল্লাজিনা আমানু, যিসকলে বিশ্বাস আনিছিল, সিহঁতে ক'ব, আহাউলাই, এই লোকসকলে নহয় নেকি, আল্লাজিনা আকসামু বিল্লাহি জাহাদা আইমানিহিম, আল্লাজিনা, যিসকলে আকসামু বিল্লাহি, আল্লাহৰ নামত কসম খাইছিলে, জাহাদা আইমানিহিম, সিহঁতৰ শক্তিশালী কসম খাই আল্লাহৰ নামত সিহঁতে কৈছিলে যে ইন্নাহুম লা মাআকুম, নিশ্চয় সিহঁতে তোমালোকৰ লগত আছে, এই শ্ৰেণীয়ে লোক নহয় জানো। হাবিতাত আমালুহুম, আল্লাহে কৈছে সিহঁতৰ সকলোবোৰ ভাল কাম বুলি ভাবি কৰি থকা আমল নিষ্ফল কৰি দিয়া হ'ব। ফাসবাহু খাসিৰিন, আৰু সিহঁতে হৈ পৰিব দিশাহাৰা, ক্ষতিগ্ৰস্ত সিহঁত হৈ পৰিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আজিৰ অনুবাদ উচ্চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব লৈছোঁ। ইনশাআল্লাহ পৰৱৰ্তী আয়াতৰ পৰা আমি পৰৱৰ্তী খণ্ডত আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।